গীত পৰিৱেশন কৰি গ'ল দুগৰাকী মাৰাঠী কন্যাই এই গীত গাইছিল আৰু সেইকাৰণে তেওঁ লালিতা পালিতা বুলি কৈছিল ভূপেন হাজৰিকাই কৈছিল আচৰিত কথা সেইটোৱেই সুদূৰ গোদাবৰী নৈৰ পাৰত থকা সেই মাৰাঠী পৰিয়ালৰ ভগ্নী দুগৰাকীৰ কণ্ঠস্বৰত নিগৰিয়াইছে অসমীয়াৰ মানুহৰ অসমীয়া জাতিৰ অসমীয়া সংস্কৃতিৰ অসমীয়া ঐতিহ্যৰ সন্মানাৰ্থে সেই গীতটোত যি বিষয়বস্তু প্ৰতিফলিত হৈছে মৰাণ নাগৰিক সমাজৰ উদ্যোগত আৰু মৰাণবাসীৰ সহযোগত আজিৰে পৰা আমাৰ মৰাণ গ্ৰন্থমেলাখনি আৰম্ভ হৈছে। আজি ৰাতিপুৱা 9 বজাত আমাৰ পতাকা উত্তোলন কৰা হয়। আমাৰ পতাকা উত্তোলন দুখন কৰা হয়, নাগৰিক সমাজৰ পতাকাখন আৰু মৰাণ গ্ৰন্থমেলাৰ আয়োজক সমিতিৰ পতাকা, দুয়োখন পতাকা একে সময়তে উত্তোলন কৰা হয়। লগতে আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠান হৈ গৈছে আৰু বন্তি প্ৰজ্বলন অনুষ্ঠানো হৈ গৈছে। বন্তি প্ৰজ্বলন অনুষ্ঠানটি আমাৰ কৰে নাগৰিক সমাজৰ সম্পাদক যতীন চুতীয়াদেৱে আৰু আমাৰ মৰাণ নাগৰিক সমাজৰ সভাপতি মনমোহন সিং ডাঙৰীয়াই পতাকা উত্তোলন কৰাৰ লগতে আমাৰ আয়োজক সমিতিৰ হৈ মই সভাপতি হিচাপে পতাকা উত্তোলন কৰোঁ। লগতে আমাৰ এতিয়া বাকী অনুষ্ঠান আৰম্ভ হৈছে। গ্ৰন্থমেলা উদ্বোধন ইতিমধ্যে হৈ গৈছে। গ্ৰন্থমেলা উদ্বোধন কৰে নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক জীৱন নৰহ ডাঙৰীয়া। তেখেত এজন বিশিষ্ট কবি আৰু ঔপন্যাসিক। তেখেতে গ্ৰন্থমেলা উদ্বোধন কৰি আমাৰ অসমীয়া ভাষা জাতি আৰু সাহিত্য সংস্কৃতি ৰক্ষাৰ কাৰণে এক অসমত বাস কৰা লোকে ল'ব লগা ভূমিকাৰ ওপৰত এটি সুন্দৰ বক্তব্য অলপ আগতে প্ৰদান কৰে। আজি আমাৰ আৰু কাৰ্যসূচী আছে। 3 বজাত আমাৰ এতিয়া বৰ্তমান আৰম্ভ হ'ব কাব্য আড্ডা অনুষ্ঠানটি। তেখেত জীৱন নৰহৰ সৈতে কাব্য আড্ডা অনুষ্ঠান হ'ব। আমি এই কাব্য আড্ডাৰ বাবে কাব্যপ্ৰেমী মৰাণৰ লগতে মৰাণৰ দাঁতিকাষৰীয়া অঞ্চলৰ কাব্যপ্ৰেমী ৰাইজক আমন্ত্ৰণ জনাইছোঁ। মৰাণ গ্ৰন্থমেলা এয়া 4ৰ্থ বৰ্ষ আৰু মই উদ্বোধন কৰিবলৈ আহিলোঁ। মোৰ কাৰণে এইটো এটা প্ৰাপ্তি। এই প্ৰাপ্তি এইকাৰণে এটা ইতিবাচক প্ৰাপ্তি। মই 2 এষাৰ মনৰ কথা ক'ব পাৰিছোঁ যে এই গ্ৰন্থমেলাবোৰৰ জৰিয়তে যে এটা বৃহত্তৰ স্বাৰ্থ থাকে, এই স্বাৰ্থটো যে মানুহৰ কল্যাণৰ কাৰণে, ভৱিষ্যত প্ৰজন্মৰ কল্যাণৰ কাৰণে। আৰু ইয়াত যিসকল উদ্যোক্তা আছে তেওঁলোকে এই গ্ৰন্থমেলাত জড়িত হৈ তেওঁলোকে যি ধৰণৰ এটা বাৰ্তা প্ৰেৰণ কৰিছে যে কোনো ধৰণৰ বেলেগ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰাৰ নিচিনাকৈ নকৰি তেওঁলোকে একদম মাইক্ৰ' লেভেলত একদম অঞ্চল ভিত্তিক তেওঁলোকে যিটো কাম কৰিছে আৰু ইয়াৰ পৰা যিসকল ক্ৰেতা আহিব তেওঁলোক সঁচাকৈ বাচকবনীয়া ক্ৰেতা হ'ব। আৰু মই ভাবোঁ যে অসমত গোটেই অসম জুৰি বুক ফেয়াৰ হৈ আছে, বিভিন্ন অনুষ্ঠানৰ জৰিয়তে বুক ফেয়াৰ হৈ আছে আৰু এই অনুষ্ঠানো এটা বুক ফেয়াৰ কৰি আছে 4 বছৰ হৈছে। আৰু মই ভাবোঁ মৰাণৰ এই গ্ৰন্থমেলাই অন্য অনুষ্ঠানবোৰৰ গ্ৰন্থমেলাৰ নিচিনাকৈ তেওঁলোকে কৃতকাৰ্যতা লাভ কৰিছে, যাৰ কাৰণে 4টা বৰ্ষ অতিক্ৰম কৰিছে। আশা কৰিছোঁ এই 4টা বৰ্ষ আগলৈ যাব, কষ্ট হ'ব, আগলৈ গৈ থাকিব লাগিব আৰু আমাৰ নতুন প্ৰজন্মক গ্ৰন্থ ক্ৰয় আৰু অধ্যয়নৰ প্ৰতি স্পৃহা জগাত সঁহাৰি জনাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330